অহা বছৰ যুঁজ হ'ব অসমৰ জনসাধাৰণ বনাম হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰাইভেট লিমিটেড। তেওঁতো প্ৰাইভেট লিমিটেডে কৰিছে। তেওঁৰ ৰাজনীতি কি? ৰিজৰ্ট কিনা, বাগান কিনা, বিধায়ক কিনা, স্কুল কিনা, এয়া হ'ল তেওঁলোকৰ ৰাজনীতি। ৰাইজক সেৱা কৰাটো একো নহয়। প্ৰাইভেট লিমিটেড এটা চলাই আছে, য'ত তেওঁ মেনেজিং ডিৰেক্টৰ, পৰিয়ালৰ এজন দুজন ডিৰেক্টৰ আৰু ৩-৪জন মন্ত্ৰী ডিৰেক্টৰ হৈ আছে। আৰু জনসাধাৰণ আজি আমাৰ লগত আছে, জনসাধাৰণৰ সমৰ্থন আমাৰ লগত আছে। অহা নিৰ্বাচন এবাৰ যুঁজ হ'ব অসমৰ জনসাধাৰণ বনাম হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰাইভেট লিমিটেড। মই আজিৰ দিনতো ক'লোঁ যে বাৰাকবালিত আগতে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক খুব ডাঙৰ কথা কোৱা গৈছিল আৰু ডাঙৰ সপোন তেওঁলোকক দেখুওৱা গৈছিল। কিন্তু কিবা কাৰণত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰাক্তন সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক গোটেইখিনি কাম প্ৰস্তাৱ অধুৰা ৰাখিলে। এতিয়া মিনি ছেক্ৰেটেৰিয়েট তাত হোৱা নাই, তাত এতিয়ালৈকে ডিষ্ট্ৰিক্ট লাইব্ৰেৰী কাম হোৱা নাই, তাত এতিয়া ফ্লাইঅভাৰ কাম হোৱা নাই। এতিয়া কানেক্টিভিটিৰ কথা, কানেক্টিভিটি আৰু বেয়াহে হৈছে। এতিয়া তাত আমাৰ এয়াৰ ইণ্ডিয়া কানেক্টিভিটি কমি গৈছে। যি ধৰণৰ তৈয়াৰী হ'ব লাগিছিল তৈয়াৰী হোৱা নাই। 15টা বান্ধ দুৰ্বল হৈছে। গামনৰ ব্ৰিজ আমি চাই আহিলোঁ। গামনৰ ব্ৰিজ ইমান আজি তেওঁলোকে লোকেল স্থানীয় ইঞ্জিনিয়াৰে কৈছে যে গামনৰ ব্ৰিজ আজি 2016 চনত ৰিপেয়াৰ হ'ল, কিন্তু বেয়া হোৱা কাৰণ এটাই হৈছে যে হেভি লোড আহিছে। 16 চনৰ পিছত বিজেপি চৰকাৰ অহাৰ পিছত কি হেভি লোড আহিলে, যাৰ কাৰণে এটা নেশ্যনেল হাইৱে ব্ৰিজ বেয়া হৈ গ'ল মেৰামতি হোৱাৰ পিছত। সেই লোডটো হ'ল কয়লাৰ, সেই লোডটো হ'ল বালিৰ, সেই লোডটো হ'ল চুপাৰী। আৰু সেয়া হৈছে বৰ্তমান বাৰাকৰ আজি অৱস্থা। বানপানীৰ সময়ত মই এটাই কথা দেখা পালোঁ যে গোটেই বিজেপি চৰকাৰ যি শিলচৰ, যি ছিংগাপুৰ হ'ব পাৰিলেহেঁতেন, আজি সেই বাৰাক ভেলীৰ পৰা খাইলে কয়লা, চুপাৰী, শিল এই চিণ্ডিকেটৰ পৰা তেওঁলোকে চন্দা তুলি আছে। আৰু দুৰ্ভাগ্যজনক কথা, ইয়াত বিজেপি চৰকাৰৰ মন্ত্ৰী ইয়াত জড়িত হৈ আছে। অহা বছৰ যুঁজ হ'ব অসমৰ জনসাধাৰণ বনাম হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰাইভেট লিমিটেড। তেওঁতো প্ৰাইভেট লিমিটেডে কৰিছে। তেওঁৰ ৰাজনীতি কি? ৰিজৰ্ট কিনা, বাগান কিনা, বিধায়ক কিনা, স্কুল কিনা, এয়া হ'ল তেওঁলোকৰ ৰাজনীতি। ৰাইজক সেৱা কৰাটো একো নহয়। প্ৰাইভেট লিমিটেড এটা চলাই আছে, য'ত তেওঁ মেনেজিং ডিৰেক্টৰ, পৰিয়ালৰ এজন দুজন ডিৰেক্টৰ আৰু ৩-৪জন মন্ত্ৰী ডিৰেক্টৰ হৈ আছে। আৰু জনসাধাৰণ আজি আমাৰ লগত আছে, জনসাধাৰণৰ সমৰ্থন আমাৰ লগত আছে। অহা নিৰ্বাচন এবাৰ যুঁজ হ'ব অসমৰ জনসাধাৰণ বনাম হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰাইভেট লিমিটেড। হ'ব।